বোকাখাতৰ জ্যোতিপুৰ বোকাখাতৰ জ্যোতিপুৰত চাঞ্চল্যকৰ ঘটনা বিশ্বাস কৰিব নোৱাৰা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে বোকাখাতৰ জ্যোতিপুৰত এগৰাকী ৭০ বছৰীয়া মহিলা নাম শান্তি গোৱালা জ্যোতিপুৰত বাস কৰে সৰু জি জোঁৱাইৰ সৈতে চুবুৰীয়াই মহিলাগৰাকীক দুদিনমান ধৰি দেখা নাই বিচাৰ খোচৰ কৰিলে মহিলাগৰাকীৰ ঘৰলৈ গ'ল সৰু জোঁৱাইকে চুবুৰীয়াক ঘৰত সোমাবলৈ নিদিয়ে চুবুৰীয়াৰ সন্দেহ উপজিল জোৰ জবৰদস্তি সোমাই গ'ল ঘৰৰ ভিতৰলৈ দেখি হতবাক এটা কথাৰ মজিয়াখন এটা ঢাপৰ দৰে অলপ উঠি আছে খবৰ দিয়াত আৰক্ষী আহিল মাটিৰ ঢাপৰ দৰে অংশটো খৰিৰে ঢাকি থোৱা আছে আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মজিয়াখন খন্দাত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ হ'ল স্থানীয় লোক নিশ্চিত জি জোঁৱাইয়ে হত্যা কৰি পুতি থৈছে মহিলাগৰাকীক ইপিনে মহিলাগৰাকীৰ সৰু জি চম্পা ভূঞা আৰু তেওঁৰ স্বামী দিলীপ ভূঞাই পলায়ন কৰিছে বনগাঁও কি নাম আৰু মানুহজনীৰ নাম কি মানুহজনীৰ নাম হ'ল শান্তি কি লিখে শান্তি গোৱালা হয় আচ্ছা মানে কাৰ লগত আছিলে এই জোঁৱাইকৰ লগত আছিলে সৰু জোঁৱাইকৰ কি নাম সৰু জোঁৱাইকৰ নাম হ'ল দিলীপ ভূঞা ক'ত ঘৰ তেওঁ বাদলিপাৰাত ঘৰ ইয়াত কিমান দিনৰ পৰা আছে ইয়াত আজি আপোনাৰ ৩-৪ বছৰৰ পৰা ইয়াতে আছিলে তাৰ ঘৈণীয়েকৰ নাম হ'ল চম্পা এতিয়া কি সন্দেহ কৰিছে এতিয়াতো সন্দেহটো আমি এতিয়া ভাবিছোঁ যে সিহঁতি মাৰি পেলাই পুতি থৈছে যেন লাগিছে পুতি থোৱা নিচিনা লাগিছে ন হয় পুলিচক খবৰ দিছে এতিয়া পুলিচক খবৰ দিয়া হ'ল বাকী এতিয়া মানুহহাল ক'ত গ'ল মানুহহাল জোঁৱাইক পলালে দুইটাই পলালে আজিৰ পৰা দেখা নাই নে দেওবাৰৰ পৰাই দেখা নাই বুলি কৈছে মানুহে হয় মানে আজি পলাই গ'ল নেকি মানুহ আজি পলাই গৈছে আমাৰ গাঁৱৰ মানুহ ক'লে যে বোলে এপাক বোলে চাই আহোঁচোন যে বোলে কেনেকুৱা কি হৈছে সেইটো কাৰণে আমি 4জন আহিলোঁ আহি কেইটা বজাত এইটো আমি এতিয়া অলপ হেৰি আজি গধূলি আচ্ছা আহি পেলাই মানে ভিতৰত সোমাই চাইছোঁ এহেঁতি দুটা শুই আছে মাইকী মতাই তাৰপিছতে মাতিলোঁ মানে এনেই চাদা বাহানা মানে এনে মানে হেৰি কৰিবলৈ মানে চাদা খোজা চলে সেইটো চিষ্টেমত তাৰপিছতে গৈ পেলাই মোবাইল আছিলে মোৰ মোবাইল লৈ পেলাই টৰ্চ মাৰি চাইছোঁ তো মোক কৈছে ভিতৰ ফালে নোসোমাবি বোলে মই কৈছোঁ কেলৈ নোসোমাম গোটেই ঘৰটোৱে চাম তো সেইটো কাৰণে মানে মই ভিতৰৰ পৰা আহি আহিছোঁ মাজতে দেখিছোঁ খৰি দিয়া আছে তাৰপাছতে মাটিটো মুচিছে সেইটো দেখিছোঁ আজি ঘৰ মুচিলে মানে গোটেই ঘৰডোখৰে মুচিলেহেঁতেন এডোখৰ জেগাটো মানে কেনেকৈ শুকোৱা নাই মানে এতিয়া বুঢ়ীজনী মাৰি পেলাই পুতি থোৱা সন্দেহ হৈছে নেকি সন্দেহ তেনেকুৱাই লাগিছে ছাৰ এইটো মানে কাৰ মাটিটো কাৰ আৰু ঘৰটো কাৰ মালিক কোন মালিক এইটো এতিয়া ক'ব গ'লে যে বাদলিপাৰাৰ মানুহে হয় দৰাচলতে পৰিয়ালটো আছিল ভূমিধৰাৰ ৰখীয়া হিচাপে ভূমিধৰাৰ গৰাকী পৰিয়ালটোৰ ঘৰ বনগাঁৱত এতিয়া পলাতক জি জোঁৱাই আৰক্ষীৰ জালত পৰিলেহে ঘটনাৰ আঁৰৰ কথাবোৰ পোহৰলৈ আহিব বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক